হে গাইছ মই বিকাশ ব্লগাৰ অন্যতম মিলকলে আপোনালোকলৈ ওয়েলকাম জনালোঁ মোৰ ফেচবুক ইউটিউব আৰু ইনষ্টাগ্ৰামটোলৈ আজি মিলকটো আজিৰ পৰা প্ৰায় 10 দিন মান আগতে বনাই থোৱা আছিলে যেহেতু মই ডেইলি মিলক আপলোড কৰি আছোঁ বা ডেইলি মিলক বনাই আছোঁ সেইকাৰণে এই মিলকটো আপলোড কৰাৰ কাৰণে সময় পোৱা নাছিলোঁ ভাবিলোঁ আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ মেইন কথাটো হ'ল আজি এই ফলবিধৰ নামটো আপোনালোকে জানে নে নাজানে বা আপোনালোকে খাই পাইছে নে কমেণ্ট কৰি জনাবচোন আৰু এই ফলবিধ খাই কেনে মই আহিলোঁ বস্তিৰ ফালে আৰু বস্তিৰ ফালে আহি কেনে দেখিলোঁ ছজনা দুডালমান লাগি আছে আৰু ভাবিলোঁ পাৰি কেনে মাৰ হাতত দি দিওঁ আৰু ছজনা কেইটা আহি কেনে আপোনালোকক দেখুৱাই কেনে মই পাৰি লৈ মাৰ হাতত দি দিলোঁ আৰু অলপ টাইম থকাৰ পিছত ছজনা আৰু ভাত খাই কেনে মই ওলালোঁ আমাৰ ঘৰৰ ওচৰতে আকৌ এখন মুকলি বিহু চাবলৈ অৱশ্যে এই মুকলি বিহুখন দায়িত্ব মোকে দিলে মানে ধেমালি কৰিছোঁ গাইছ মানে ইয়াতে আহি অলপ টাইম থাকি কেনে এই মুকলি বিহুৰ পৰিৱেশটো দেখুৱাই বা ময়ো চাই কেনে আজি মিলকটো ইয়াতে বিদায় মাগিলোঁ নেক্সট মিলকত লগ পাম তেতিয়াহ'লে বাই বাই আৰু যদি মোৰ মিনিব্লগকেইটা চাই আছে এটা কমেণ্ট কৰি দিব নেক্সট মিনিট লগ পাম বাই।